তজু নাম মুখে লয়ে হৃদয়তম ৰূপ ধৰে শিখিজনে নিস্তৰে সংহাৰো এৰাম ধৰি বাহাই অৱতাৰ হৰি বা ভূমিৰ ভাৰ কিনো ভৈল আনন্দ আমাৰো মায়া কুদ হয় তাৰ কৰে মহাই উপকাৰ দেখা কেন ধৰ্ম একান্ত যিটো গুণানন্দ হৰি তেন্তে এক কৰি থয়া নাম হৈ উপশান্ত নামে 7টা কাৰ্য সিদ্ধি কৰে। প্ৰথমে পাপবিলাক আমাৰ নাইকিয়া কৰে, তাৰপিছত আমাৰ পুণ্যবিলাক লাহে লাহে কৰিবলৈ মানুহজনৰ মন হয়, হৃদয়বান হয় মানুহজন। তাৰপিছত বৈষ্ণৱ জ্ঞানটো আহি যায়, সকলোকে ঈশ্বৰময় দেখা সেই জ্ঞানটো আহি যায়। কোনো প্ৰাণীকে অনাহকত অন্যায় নকৰে, হিংসা নকৰে। গতিকে এনেকৈ 7টা কাৰ্য নামে সিদ্ধি কৰি শেষত গৈ এই জীৱটোক ভগৱানে বৈকুণ্ঠলৈ নিয়ে, মুক্তি দিয়ে, নৰকত যোৱাৰ পৰা তেওঁ ৰক্ষা কৰে। এতিয়া মায়া, এই সংসাৰৰ মায়াৰ পৰা আমাক উদ্ধাৰ কৰে। এতিয়া মায়ানো কি বস্তু? এদিন আপোনাক হ'ব অলপ মায়া দৰ্শন কৰাই দিবৰ কাৰণে আমি যত্ন কৰিছোঁ বাৰু। এই মায়াটো হ'ল মায়া দেখিছে, মায়ে কেনেকৈ লৈ গ'ল হৰি কথাৰ পৰা। এদিন এখন দেৱৰীকি নাৰদে ক'লে, প্ৰভু মই এদিন মায়া চাব লাগিছিলে, আপুনি সদায় মায়াৰ কথা কৈ থাকে। আজি আপুনি মায়া 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 কৰি থাকে, আমি বোলে মায়াত ঘুমতি যাই আছোঁ প্ৰভু। এই ঘুমতি ন্যায় থকা মায়াটো কি প্ৰভু এদিন মোক দেখাই দিব নোৱাৰেনে আপুনি? ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে ভগৱানে। আপুনি যি মনে বাঞ্ছা কৰি ভগৱানক সদায় উপাসনা কৰিব, আপোনাক ভগৱানে সহায় কৃপা এদিন কিন্তু কৰিব। ঠিক আছে, অহা বৃহস্পতিবাৰে ওলাবা, যাম আৰু পৃথিৱীলৈ যাম, তাতে তোমাক মায়া দেখুৱাই দিম। বৃহস্পতিবাৰ ৰাতিপুৱাই একদম গুৰু সেৱা কৰি দেৱৰীকি নাৰদ বৈকুণ্ঠত উপস্থিত। বোলে প্ৰভু আজি মাতিছিল নহয় 7টা বজাত আহিল বোলে পৃথিৱীলৈকে আহি প্ৰখৰ ৰ'দ, চৈতৰ দিন, সুন্দৰভাৱে ফলে ফুলে জাতিষ্কাৰ এখন ধুনীয়া উপবন দেখা পালে। বহু বাট উপবন জুৰি আছে, সুন্দৰ সুন্দৰ তাতে ফল ফুলে, জাতিষ্কাৰ সুগন্ধিত কিছুমান ফুল ফুলি আছে। তাৰ বায়ুবিলাক সুগন্ধিত, সেই ফুলৰ সুগন্ধিবিলাক বায়ুৰ লগত মিশ্ৰিত হৈ সুগন্ধি বায়ু বলি আছে। কাষেৰে এটা কুলু কুলু সুৰেৰে এটা নিজৰা বৈ গৈ আছে, আৰু তাৰ কাষতে এটা নদী বৈ আছে। আৰু এনেতে সেই গছ বিৰিখবিলাকত বৰ ধুনীয়া ধুনীয়া কিছুমান গান গোৱা চৰাই কৰি কুঁৱলীত কুঁৱলীত কণ্ঠৰে কিছুমান গীত মাত কৰি আছে। সুৰভি শীতল বতাহ, বৰ ধুনীয়া মানে আনন্দত দেৱৰীকি নাৰদ প্ৰভুৰ লগত আহি আছে। আহি থাকোঁতে বহুবাৰ প্ৰভুৱে ক'লে, বোলে নাৰদ, এই ৰ'দটো বেছি চোকা হৈ আহিব ধৰিল, দুপৰীয়া সময় বৰ ভাগৰো লাগিছে, অলপ পিয়াহো লাগিছে, মই এই গছডালৰ তলত অলপ বিশ্ৰাম লওঁ, তুমি এই কমণ্ডলটো লৈ যোৱা, অলপ পানী বিচাৰি যোৱা, ওচৰতে যদি নদীখনত ভাল পানী আছে লৈ আহা। হ'ব প্ৰভু, যি আজ্ঞা। গ'ল, ঘাটত গৈ দেখে এহাল বৰ সুন্দৰী গাভৰু তাতে খিলখিলাই হাঁহি ধেমালি কৰি মনৰ কথা পাতি আছে। দেৱৰীকি নাৰদৰ লগত সাক্ষাৎ হ'ল সেই গাভৰুজাকৰ, আৰু দেৱৰীকি নাৰদে পানী বুঢ়ালে, লৈ আহিব খোজোতে তেওঁলোকক পৰিচয়টো সুধিলে। পৰিচয়টো সোধাত কথনা মথনা ক'লে, বোলে হৌ
ৰাহি সৌখন ৰাজ্যৰ ৰজাৰে মই ছোৱালী দুইজনেৰে চকুৱে চকুৱে পৰি এটা দুৰ্বল ভাৱ হৈ গৈ দুজনৰে মনত এটা দুৰ্বল ভাৱ সৃষ্টি হ'ল ইজনৰ প্ৰতি সিজনৰ। দেৱৰ্ষি নাৰদৰ লগত কিছু সময় কথা পাতি থাকি তেওঁলোক ঘৰলৈ গুচি গ'ল নিজ ৰাজ্যলৈকে। তেওঁলোকো তাত সেই পানী নিবৰ কাৰণে গা পা ধুবৰ কাৰণে আহে ঘাটত। দেৱৰ্ষি নাৰদ পিছে পিছে গৈ ৰাজ্যত প্ৰৱেশ কৰিলে। ৰজাই দেখিলে, বাহ, আজি আমাৰ গৃহত এই মহাবৈষ্ণৱৰ আগমন। যাৰ ঘৰত বোলে বৈষ্ণৱ যায়, যাৰ ঘৰত বৈষ্ণৱৰ পদধূলি পৰে, এখন ঘৰ তীৰ্থত পৰিণত হয়, তীৰ্থতকৈ অধিক হয়। গতিকে আজি আমাৰ পুণ্য হ'ল, ৰাজ্য পবিত্ৰ হৈ গ'ল। দেৱৰ্ষি নাৰদক নিজে ৰাজ আসনৰ পৰা উঠি সম্ভাষণ আৰু সন্মান জনাইছে। ধূপে ধূনাই পূজা কৰিছে, চৰণ ধুৱাই চৰণৰ ধোৱা পানী শিৰত লৈছে। লৈ উঠি ৰজাই দেৱৰ্ষি নাৰদক বহু সন্মান কৰি সুধিছে যে, হে মুনিবৰ, ইমান কষ্ট কৰি আমাৰ গৃহলৈকে আহিল, আমি মহাসৌভাগ্য, কিন্তু আপোনাৰ কি সেৱা কৰোঁ এতিয়া? দেৱৰ্ষি নাৰদে এতিয়া কি ক'ব? এইটো অসুবিধা হ'ল ক'ৰবাত। হ'ব প্ৰভু, বহুদিন অহা নাই মহাৰাজ, আপোনাৰ গৃহত আহিলোঁ, আহিব মন গৈ আছিল। তেনেকৈ দেৱৰ্ষি নাৰদ তাতে থাকিব ল'লে লাহে লাহে। এই কথাটো ৰাণীক ক'লে, ৰাণীয়ে বুজি পালে, আৰু একমাত্ৰ ছোৱালী এজনীয়ে আছিল সেই ৰজা ৰাণী। দেৱৰ্ষি নাৰদক উপায় নাপায় তাতে বিয়া কৰাই দিলে। তেওঁতো ব্ৰহ্মচাৰী মানুহ, নাই ঘৰ দুৱাৰ। ৰজাই আকৌ বৰ ধুনীয়াকৈ সুন্দৰভাৱে ঘৰ দুৱাৰ বৰ ধুনীয়াকৈ বনাই দিলে। কালক্ৰমত ৰাজ্য চলাই থাকিল ৰজাই। বুঢ়া হ'ল, কালক্ৰমত তেওঁ ঢুকাল, ৰাণীও ঢুকাল। ৰজা ঢুকোৱাৰ আগতে একমাত্ৰ জোঁৱায়েক নাৰদকে গোটেই সংসাৰ ৰাজ্যখনৰ ৰজা পাতি দিলে। দেৱৰ্ষি নাৰদে বহুকাল ৰাজ্য চলাব ধৰিলে। ল'ৰা ছোৱালী 3জন জন্ম পালে। এনেকৈ বহুকাল থকাৰ পিছত হঠাতে কেইবাখনো ৰাজ্যই লগ লাগি দেৱৰ্ষি নাৰদৰ ৰাজ্যখন আক্ৰমণ কৰিলে। শত্ৰুৰ আক্ৰমণত ধৰাশায়ী হৈ গ'ল দেৱৰ্ষি নাৰদৰ সৈন্য সামন্ত। দেশে বিদেশে প্ৰাণ ৰাখি পলাব ধৰিলে, কত মৰিল। দেৱৰ্ষি নাৰদে নিজৰ পৰিয়ালটোক কিবা কৰি তাৰ পৰা লৈ দৌৰি 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 গৈ একদম মানে নিজৰ প্ৰাণটো বচাই পৰ্বতৰ ওপৰত উঠিল গৈ। শত্ৰুৱে আক্ৰমণ কৰি তাৰ পৰা বন্দী কৰিব পৰাৰ ভয়তে তাত এটা পৰ্বতৰ কাষতে এটা বাৰিষাৰ বিশাল নদী এটা, মানে ব্ৰহ্মপুত্ৰৰ দৰে নদী এটা মানে বৈ আছে, খুব দ। নদীটো যদি পাৰ হ'ব পৰা যায়, শত্ৰুৰ হাতৰ বন্দীত্বৰ পৰা বাচা যায়, এই ভাবি দেৱৰ্ষি নাৰদে নদী পাৰ হ'ব যত্ন কৰিলে। কিহেদি পাৰ হ'ব? এখন ভেল সাজিলে, ভেলেদি পাৰ হ'ল। বাৰিষাৰ বান আছিল, ভেলখন উটুৱাই লৈ গ'ল। এফালে ল'ৰা উঠি গ'ল, এফালে ছোৱালী উঠি গ'ল, এফালে ছোৱালী, দুফালে জীয়ৰী উঠি গ'ল, এফালে ল'ৰা উঠি গ'ল, এফালে ঘনীয়েক উঠি গ'ল। ইজনে বোলে, প্ৰভু বোলে মোক দেউতা বচোৱা বচোৱা, পিতৃ মোক বচোৱা। ছোৱালীজনীয়ে ল'ৰাজনে তেনেকৈ কয়। এফালে ঘনীয়েকে কয় বোলে, স্বামী মোক বচোৱা, উঠি গ'লোঁ মোক বচোৱা। আনফালে ল'ৰাটোৱে এফালে চিঞৰে, এফালে ছোৱালী দুজনীয়ে চিঞৰে, এফালে ঘনীয়েকে চিঞৰে। দেৱৰ্ষি নাৰদে এতিয়া কেনেকৈ বাচা সেই বানৰ পৰা? উপায়হীন হৈ এতিয়া প্ৰভু মাতিলে, প্ৰভু মোক ইমান মনত কিয় কষ্ট দিছা, ইমান কিয় দুখ দিছা প্ৰভু? কি দুখ কৰিছিলোঁ আপোনাৰ? মোৰ আজি ৰাজ্য ধন হেৰালোঁ, এতিয়া আহি কিবাকৈ প্ৰাণটো বচাইছিলোঁ, এতিয়া ল'ৰা ছোৱালীকেইটা আৰু মোৰ পৰিয়ালটোকো মোৰ হৰালোঁ। মোৰ এই প্ৰাণত পৰি প্ৰাণৰ হৃদয়ৰ টুকুৰা এই ল'ৰা ছোৱালীকেইটা হৰালোঁ। প্ৰভু তুমি মোক ৰক্ষা কৰা, প্ৰভু তুমি মোক ৰক্ষা কৰা। বিপদত পৰি যদি আপুনি ভগৱানক মাতে, এনে যদিও নামাতে, যদি বিপদত পৰিও মাতে, ভগৱান কিন্তু আহিব সহায় কৰিব। এই গজেন্দ্ৰ বিপদত পৰোঁতে গাহৰ মুখৰ পৰা যে গজেন্দ্ৰ সৰোবৰৰ বিপদত পৰিছে, যেতিয়া ভগৱানক মাতোতে অহা নাই জানো? য'তে থাকিলে তৎক্ষণাত আহিব। ভগৱানে ভাবিলে কি ভকতৰ বিপদ হৈছে, যাব লাগিল। ভগৱান গৈ সেই ঠাইত তৎক্ষণাত উপস্থিত হ'লগৈ। বোলে দেৱৰ্ষি কি কৰিছা তুমি? এইবিলাক
মোক কিয় মাতিছা ইমান চিঞৰিছে? কি বিপদ হৈছে তোমাৰ? তোমাক পানী আনিব পঠাইছিলোঁ মই, ৰখি আছোঁ, বৰ পিয়া লাগি আছে। তুমি দেখোন নোযোৱা 10 মিনিটমান পাৰ হৈ গ'ল। 10 মিনিট? অঁ তো প্ৰভু, আপুনি সেই মোৰ ল'ৰা ছোৱালীয়ে উঠি গৈ আছে প্ৰভু, মোৰ তিৰোতা উঠি গৈ আছে, এতিয়া এওঁলোকক মই কেনেকৈ বাচাওঁ প্ৰভু? মই ৰক্ষা কৰিব পৰা নাই, আপুনি বাচাই দিয়ক প্ৰভু, বাচাই দিয়ক। কৈছে দেৱৰে কি কৈ আছা এইবিলাক? তুমিয়ে মইতো আহিলোঁ পৃথিৱীত, আহি তুমি ফুৰিলোঁ, মোৰ বিয়া লাগিল, তাতে মই অলপ ভাগৰ লাগিল, তাতে জোৰ ল'লোঁ গছৰ তলত। তুমি ক'লা পানী আনিব যাওঁ বুলি, এতিয়ালৈকে নাই, 10 মিনিট হ'ল। ক'লে কি প্ৰভু, দেৱৰ্ষি নাৰদে বুজি পালে এয়া তাৰমানে আচল নহয়, এয়া মায়া। তাৰমানে প্ৰভুৰ এনেকুৱা মায়া, 10 মিনিটত তাৰমানে বিয়া বাৰু কৰালে, ল'ৰা ছোৱালীও জন্ম দিলে, ৰজাও হ'ল, ৰাজ্যও নিলে। টাইম কিমান গ'ল? 10 মিনিটত কিমান কাম কৰিলে? ৰজা হ'ল, ল'ৰা ছোৱালী জন্ম হ'ল, ৰাজকাৰ্য চলালে। তেতিয়া কৈছে প্ৰভু, লাহেকৈ ভগৱানে যেতিয়া মায়াটো তেওঁৰ পৰা কাটি কৰি দিলে, আৰু তেতিয়া বুজি পালে প্ৰভুৰ মায়া এয়াহে মায়া। গতিকে মায়াটো হ'ল এইটো, আমি সমস্ত জীৱই মায়াত ঘুমতি যাই আছোঁ, আচলটো নহয়। মায়া কাক কয়? অস্থিৰ অৱস্থাকে মায়া কয়। তাৰমানে জীৱন, যৌৱন, ধন, জন সমস্তবিলাক কিয় মায়া বুলি কয় বাৰু? এইকাৰণে তাৰমানে ইয়াৰ পৰিৱৰ্তন আছে, একে স্থিৰে নাথাকে। জীৱনো নাথাকে একে স্থিৰে সদায়, যৌৱনো নাথাকে একে স্থিৰে সদায়, আমাৰ ধনো নাথাকে একে স্থিৰে। আজি আপোনাৰ ধনখিনি কালি কাৰোবালৈ ট্ৰেন্সফাৰ হৈ যাব, আপুনি খৰচ কৰিবই লাগিব। পুত্ৰ পৰিবাৰো আপোনাৰ হৈ নাথাকে, কালি আপুনি পুত্ৰ পৰিবাৰকো এৰি থৈ যাব লাগিব, বা পুত্ৰ পৰিবাৰো কেতিয়াবা আমাৰ এৰি থৈ যায় নে নাযায়? বিয়া বাৰু হোৱাৰ পিছত আকৌ লাহেকৈ মাক দেউতাকৰ মাজত, শাহু শহুৰৰ মাজতো হুলস্থুল গণ্ডগোল লাগে, সেনেকৈও বেলেগ হৈ যায়। এতিয়া কিছুমানে এৰি থৈ যায়। সেইকাৰণে এইটোৱে হ'ল মায়া। এই মায়াত আমি দেৱৰ্ষি নাৰদে ক'লে প্ৰভু, এইটোহে আপোনাৰ মায়া। ৰাম ৰাম ৰাম, মায়া পদ হয় তাৰ কৰে মহাই উপকাৰ, দেখা কেন ধৰণ একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এওঁ এক কৰি, থয়া নাম হুৱাই প্ৰশান্ত। সেইকাৰণে বসন্ত বাগীদেৱে এটা গীতত গাইছিল, বোলে জল শুকাই গ'লে বগে ধৰি খালে অলপ পানীৰে মাছ। তাৰমানে এটা বিলত বহু মাছ আছিলে, কিছু বিলত বহুত পানী আছিল, মাছকেইটা ধৰা খুব কষ্ট। বগলীয়ে মাছ ধৰা বেছি পানীত কষ্ট হয়। পানীখিনি ৰখি আছে, কেতিয়া পানীখিনি শুকাব। পানী শুকোৱাৰ লগে লগে সেই মাছকেইটা তাত পানী ধৰি খাব নাখায়। আমাৰ এই বগলীটোৱে হ'ল কাল, আমাৰ মৃত্যু আমাৰ ৰখি আছে। সেই পানীখিনিয়ে হ'ল আমাৰ আয়ুস। আমাৰ আয়ুস লাহে লাহে কমি যাই আছে। বিলত পানী কমি যাই আছে, মানে আমাৰ শৰীৰ নামৰ বিলটোত আয়ুস কমি আহি আছে। আৰু বগলী ৰখি আছে, কাল ৰখি আছে, কেতিয়া ইয়াৰ আয়ুস শেষ হৈ যায় থাপ মাৰি ধৰি। সেইকাৰণে চেতন থাকোঁতে হৰিনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে, সাধু সংগত আহিব লাগে, সাধু সংগত দান দক্ষিণা কৰিব লাগে, সাধুসকলৰ শুশ্ৰূষা কৰিব লাগে। আধ্যাত্মিক জ্ঞানৰ ল'ৰা ছোৱালীৰ কাৰণে খুব দৰকাৰ। সৰু ল'ৰা ছোৱালী যদি আধ্যাত্মিক জ্ঞান দিয়া নাযায়, তেওঁলোক ডক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ হ'লেও কিন্তু তেওঁলোকৰ ব্যৱহাৰিক জ্ঞানত পিছ পৰি থাকে।
মানুহক সেৱাৰ ভাৱটো তেওঁলোকৰ হয়তো নাইকিয়া নহ'বও পাৰে, আত্ম উপলব্ধি নহ'বও পাৰে। সেইকাৰণে শিক্ষাই হ'ল জ্ঞান, জ্ঞানেই শক্তি। কিন্তু শিক্ষাৰ লগত আধ্যাত্মিক শিক্ষা যদি যোগ থকা যায়, যোগ দিয়া যায়, তেতিয়া মানুহে ল'ৰাজনে সেই ডাঙৰ মানুহজন হ'লেও তেওঁ তাৰমানে এই সৰু সৰু মানুহৰ প্ৰতিও মৰম চেনেহখিনি সদায় ভিতৰত ৰাখিব। সৰু সৰু মানুহকো তেওঁ সহায় কৰিব। আৰু নহ'লে আধ্যাত্মিক জ্ঞানৰ অবিহনে হয়তো সৰু ডাঙৰ সকলো মানুহৰ পৰা শোষণহে কৰিব পাৰে সেই শিক্ষাৰ দ্বাৰা। সেইকাৰণে আধ্যাত্মিক শিক্ষা প্ৰহ্লাদে 5 বছৰ বয়সৰ পৰাই ল'ৰা ছোৱালী দিব দিছে। কিয়? 5 বছৰৰ পৰা দিলেহে লাহে লাহে সংস্কাৰী হয়। মই এজন শিক্ষিত বন্ধুৰ লগত ঘূৰি ফুৰোঁতে একেলগে বহি আছিলোঁ। বহা জেগাৰ পৰা তেওঁ থু কৰি দি দিলে। তেওঁ থু আহি পেলাই মোৰ মুখতো পৰিল আৰু এজনৰ পৰিল। সেই বন্ধুজনে অন্য এটা জেগাত গ'লোঁ, এজন সাধুৰ ঘৰত গ'লোঁ, ভকতজনৰ লগত একেলগে বহিলোঁ। মই অনুভৱ কৰি আছোঁ ভকতজনে যেতিয়া থু পেলাব যায় অলপ দূৰত গৈ পেলাই থৈ আহিছে, কিন্তু মানুহজন কিয় শিক্ষা নাই। গতিকে শিক্ষা নাই কিন্তু সাধু অংগ আছে কাৰণে তেওঁৰ সংস্কাৰটো আছে। এওঁৰ শিক্ষা বহুতে, কিন্তু সাধু অংগ পোৱা নাই কাৰণে সংস্কাৰটো নাই। গতিকে শিক্ষাৰ লগত সংস্কাৰটো যদি সংযোগ কৰিব পৰা যায় তেতিয়াহ'লে লোকৰ কল্যাণ হয়, সেই মানুহৰ পৰা লোকৰ উপকাৰ হয়। তেতিয়া তেওঁ কেৱল নিজৰ কাৰণে নহয়, আনক সহায় কৰি জীয়াই থকাৰ মানসিকতা এখন বহল অন্তৰৰ মানুহ হৈ যায়।